চৌধুৰী বজাৰ টহলদাৰী আৰক্ষী চকীত বৃক্ষৰোপণ কৰা হয়। চৌধুৰী বজাৰৰ ভাৰপ্ৰাপ্ত বিষয়া বিমল সিং ডেৰাচাৰৰ নেতৃত্বত বৃহত্তৰ চৌধুৰী বজাৰ অঞ্চলৰ ৰাইজৰ সহযোগত আজি বৃক্ষৰোপণ সম্পন্ন কৰা হয়। বৃক্ষৰোপণ হৈছে পৰিৱেশ সংৰক্ষণৰ বাবে গছপুলি ৰোৱা আৰু তাৰ চোৱা-চিতা কৰা এক বিশেষ মহৎ কাৰ্য। গছপুলি ৰোপণে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড শোষণ কৰি প্ৰদূষণ হ্ৰাস কৰে, অক্সিজেন প্ৰদান কৰে আৰু মাটিৰ খহনীয়া ৰোধ কৰে। বিশেষকৈ চৌধুৰী বজাৰ টহলদাৰী আৰক্ষী চকীখন নতুন ৰূপত ৰূপান্তৰিত হৈ আছে। ই পৰিৱেশৰ ভাৰসাম্য ৰক্ষা, বৰষুণৰ পৰিমাণ বৃদ্ধি আৰু প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পোৱাত সহায় কৰে। বৃক্ষ বা গছ-গছনি মানৱ সমাজৰ প্ৰাণৰাশি। মানুহ আৰু গছৰ মাজত এক গভীৰ আৰু অবিচ্ছেদ্য সম্পৰ্ক আছে। গছ অবিহনে পৃথিৱীত জীৱন ধাৰণ অসম্ভৱ। সেয়েহে পৰিৱেশ সুৰক্ষিত কৰিবলৈ গছপুলি ৰোপণ কৰাটো বৰ্তমান সময়ৰ আটাইতকৈ প্ৰয়োজনীয় কাম। ধন্যবাদ আমার মিডিয়া বন্ধুসকলক। আৰু আমি চৌধুৰী বজাৰ কমিটিৰ তৰফৰ পৰা আমাৰ চৌধুৰী বজাৰ এই অঞ্চলৰ তৰফৰ পৰা আমাৰ চৌধুৰী বজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত মহোদয় বিমল সিং তেৰাং ডাঙৰীয়াক আৰু সিহঁতৰ লগত যিমানখিনি আমাৰ ষ্টাফ আছে সিহঁতক আমি ধন্যবাদ জনাইছো এই অঞ্চলৰ পৰা, কিয়নো ইমান ধুনীয়া এটা প্ৰগ্ৰাম আৰু এই প্ৰগ্ৰামৰ লগত আমাৰ এই গোটেই অঞ্চলবাসীক আমাৰ ছাৰে জড়িত কৰিছে যে এই প্ৰগ্ৰামত সকলোক নিমন্ত্ৰণ কৰিছে অহাৰ কাৰণে। আৰু আমি আজি সকলো আহি ইমান ভাল পাইছো যে ইমান ধুনীয়া এটা গছ পুলি লগোৱাৰ এটা প্ৰগ্ৰাম কৰিছে ছাৰে। আৰু এই প্ৰগ্ৰামত আমাৰ এই অঞ্চলৰ ৰাইজে আহি বহুত ছাৰৰ লগত সহায় সহযোগিতা কৰিছে আৰু ভৱিষ্যতেও আমি কৰিম। কিন্তু আমি চৰকাৰক তথা আমাৰ প্ৰশাসনিক বিভাগৰ যিমানখিনি আমাৰ উচ্চ পদস্থসকল আছে সিহঁতক আমি এটা কথা আমাৰ এই অঞ্চলৰ ৰাইজৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছো যে ইমান দিনৰ পৰা আমাৰ এই আৰক্ষী চকীখনত এখন ভাল বিল্ডিং নাই, আৰু বিল্ডিং নথকাতে কি হৈছে আমাৰ অফিচৰ বিৰাট অসুবিধা হৈ আছে। আৰু আমি আশা কৰো যে আমাৰ ইয়াতে চৌধুৰী বজাৰ আমাৰ মাটিৰ অভাৱ নাই, বহুত মাটি আছে, এখন ধুনীয়া বিল্ডিং লাগে আমাৰ অফিচৰ কাৰণে। আৰু আমাৰ বাউণ্ডাৰী ৱালটো দিব লাগে, কাৰণ চাওক এখন থানা আমাৰ ছেফটিৰ জেগা। এই থানাখনত যদি আমাৰ বাউণ্ডাৰী ৱাল বিলাক নাথাকে বা থানাখনত যদি এখন ধুনীয়া ঘৰ বিল্ডিং নাথাকে তেতিয়াহ'লে মানে আমাৰ পুলিচৰ ছেফটি লাগে আৰু আমাৰ এই অঞ্চলৰ ৰাইজৰ ছেফটিটো কেনেকুৱা হ'ব। গতিকে আমি আমাৰ ওপৰৰ আমাৰ বিশেষকৈ আমাৰ চৰকাৰক আমি অনুৰোধ জনাও যে এই চৌধুৰী বজাৰ অঞ্চলত যথেষ্ট পপুলেশ্যন ইয়াতে বেছি আছে আৰু এইবিলাক চিন্তা কৰি আমাৰ ইয়াতে ধুনীয়াকৈ এখন বিল্ডিং আৰু আমাৰ বাউণ্ডাৰী ৱালটো দিবৰ কাৰণে আমি চৰকাৰক তথা আমাৰ SP মহোদয়ক আমি অনুৰোধ জনাইছো।